Hello friends, আজি আমি ডিসকাস কৰিম অৰুণোদয় 3.0 7 তাৰিখে এই আঁচনিখন মুকলি কৰি দিলে আৰু বহুত মহিলাসকলে এই 1250 টকা লাভ কৰিব পাৰিলে। কিন্তু এতিয়া গোটেই 30 লাখ মহিলাৰ একাউণ্টত 1250 টকা এতিয়ালৈ সোমোৱা নাই। কাৰোবাৰ তাত সোমাইছে, কাৰোবাৰ তাত সোমোৱা নাই। কিয় হৈছে এনেকুৱা এইবোৰ আজি আমি ডিসকাস কৰিম। আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ আমি কি প্ৰবলেম হ'ব পাৰে আপোনাৰ লগত যদি আপুনি অৰুণোদয় টকাটো আপুনি লাভ কৰা হোৱা নাই বা আপুনি লাভ কৰিব পৰা নাই। আমি যদি চাওঁ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে যদি আপুনি যদি অৰুণোদয় টকাটো লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ বেংকৰ লগত কিবা প্ৰবলেম থাকিব পাৰে বা আপুনি EKYC কৰা নাছিলে, যদিও কৰিছিলে এতিয়ালৈকে আৰু নতুনকৈ এবাৰ কৰি চাব EKYC যদি প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে EKYC কৰি দিব। অথবা আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে 1250 টকাটো লাভ কৰিব পাৰিব। এইখিনিয়ে যদি আপুনি EKYC কৰা নাই, যদি কৰিছিলেও এতিয়া আৰু পুনৰবাৰ একবাৰ কৰি দিব যাতে একো অসুবিধা নহয়, তেতিয়াহে আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ টকাসমূহ। এইখিনি আৰু কিছুমান কথা কৈছিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে। এইবাৰ 1 নৱেম্বৰৰ পৰা চাউল দালি আপোনালোকে কম মূল্যত লাভ কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে, এইখিনিও জনাইছিলে। আৰু কিমান পৰিয়ালে পাইছে বা কিমান পৰিয়ালে পাব এইবোৰো দিয়া হৈছিলে। আপোনালোকে ভালকৈ চাই ল'ব। আপোনাৰো যদি টকাসমূহ সোমোৱা নাই তেতিয়াহ'লে বেংকত একবাৰ যায় আপোনালোকে EKYC বা আপোনালোকে লিংক কৰি ল'ব, তেতিয়াহে আপোনাৰ পইচাটো সোমাব পাৰে। এইখিনিয়ে আছিলে। আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ জনাইছোঁ।